বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণৰ বাবে বৰপেটা নিৰ্বাচনী জিলা প্ৰশাসন সাজু হৈছে। ইয়াৰ লগতে মই বৰপেটাত উপস্থিত আছোঁ। বৰপেটা মাধৱচুৰী মহাবিদ্যালয়ত আৰু ইয়াৰ পৰাই EVM-সমূহ বিতৰণ কৰা হৈছে। নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ বৰপেটা জিলাত নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰি তোলা হৈছে। অৱশ্যে বৰপেটা জিলা নিৰ্বাচন বিভাগে জানিবলৈ দিয়া মতে জিলাখনত এটাও স্পৰ্শকাতৰ ভোটকেন্দ্ৰ নাই। কিন্তু জিলাখনত থকা 1121টা ভোটকেন্দ্ৰৰ ভিতৰত 123টা কেন্দ্ৰ দুৰ্গম অঞ্চলত অৱস্থিত। বিশেষ কৰি গোটেইখিনি ব্ৰহ্মপুত্ৰ চৰ অঞ্চলত অৱস্থিত আৰু তাৰ ভোট গ্ৰহণ কৰিবলৈ কালিয়ে ভোট গ্ৰহণকাৰী দল ৰাওনা হৈছে। আজি বৰপেটা নিৰ্বাচনী জিলাৰ 4টা বিধানসভা সমষ্টিৰ আন ভোটকেন্দ্ৰবোৰলৈ ভোট গ্ৰহণকাৰী দল ৰাওনা হ'ব। আমাৰ লগত এগৰাকী ভোট গ্ৰহণকাৰী দলৰ ব্যক্তি আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম। আপুনি ক'ত ভোট গ্ৰহণ কৰিবলৈ যাব? চেগা 23 নং চেগা LSC আমি ভোট গ্ৰহণ কৰিবলৈ যাম। আপুনি গোটেইখিনি সাজু হৈছে? আপোনালোক সাজু হৈছে। আমাৰ মান মেটেৰিয়েলছ ল'বৰ কাৰণে আমাৰ প্ৰিজাইডিং ছাৰে গৈ আছে। আমি মানে তাৰ কাৰণে প্ৰস্তুতি চলাই আছোঁ। আমি মানে সশ্ৰমভাৱে আমি ৰেডি হৈ আহিছোঁ। আমি ভোট লোৱাৰ কাৰণে আমি যিখিনি প্ৰস্তুতি ল'ব লাগে আমি গোটেইবিলাক আমি ৰেডি হৈ আহিছোঁ। ভোট গ্ৰহণ কৰিবলৈ যাবলৈ যে আপোনালোক যথেষ্ট উৎসাহিত আৰু? য়েছ, আমি নথৈ আনন্দিত আৰু উৎসাহিত। আমি মানুহে ভোট দিব লাগে যে, আপুনি কি ক'ব? লাগে, এইটো গণতান্ত্ৰিক অধিকাৰ। আমাৰ সকলোৱে মানে ভোট মানে দিব লাগে আৰু আমি সকলোৱে সহায় সহযোগিতাৰে ভোট মানে আমি ল'ব লাগে আৰু জনসাধাৰণক ভালকৈ বুজাই যাতে তেওঁলোকে ভোট সুস্থভাৱে মানে প্ৰদান কৰে তাৰ কাৰণে আমি অনুৰোধ জনাম। আমাৰ লগত এয়া আছিল এগৰাকী ভোট গ্ৰহণকাৰী। তেওঁ বৰপেটা জিলাৰ চেঙা সমষ্টিত এটা ভিতৰৰ অঞ্চলত যাব আৰু তেওঁলোক সাজু হৈছে যাবলৈ। আৰু ইয়াতে এনেকৈ EVM-সমূহ ঠিক ঠাক কৰি ভোট গ্ৰহণকাৰী দল যাবলৈ সাজু হৈছে আৰু তেওঁলোকে ভোট গ্ৰহণ যাতে শান্তিপূৰ্ণভাৱে সম্পন্ন হয় বৰপেটা জিলা প্ৰশাসনেও পূৰ্ণ প্ৰস্তুতি চলাইছে।